বৰ্তমান আছামীজন পলাতক অৱস্থাত আছে আৰু মই যোৱা 2025 জুন মাহত মই এই এক্সাভেটৰখন 2 লাখ 20কৈ ৰেণ্টত দিছিলোঁ। তো তেওঁ প্ৰতিমাহে মোক 4 মাহৰ পইচাটো দিলে, কিন্তু প্ৰতিমাহে যিটো চুক্তি আছিল তেওঁ তাৰ পিছৰ পৰা 4 মাহ পিছৰ পৰা তেওঁ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। কেইমাহ দিয়া নাই? এতিয়া আল্টিমেটলি মই 7 মাহ 8 মাহৰ পইচা মই এইটো পাব বাকী আছোঁ। আৰু মেচিনটো আনিব গ'লেও তেওঁ মোক দাবী ধমকি দি পঠাই দিয়ে আৰু মেচিনটো তেওঁ ক'ত লুকাই ৰাখে কোনো গম নাপায়। সেই ভিত্তিত মই যোৱা 15 তাৰিখে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিওঁ আৰু এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে মোক মেচিনটো উদ্ধাৰ কৰি দিয়ে আৰু সেই বিষয়ে মই নুনমাটি আৰক্ষীক বহুত বহুত ধন্যবাদ বা কৃতজ্ঞতা জনাইছোঁ। এতিয়া আছামীটো পলাতক অৱস্থাত আছে। পলাতক আছে বহুতখিনি বেয়া। তো এতিয়া তাৰ বিষয়ে মই এতিয়া কি ক'ম আৰু, তো এইখিনিয়ে মোৰ ক'বলগীয়া। মোৰ নাম পৰিমালী। ক'ত থাকে? মই নুনমাটি আনন্দনগৰ। বৰ্তমান আছামীজন পলাতক অৱস্থাত আছে, ক'ত লুকাই ৰাখে কোনো গম নাপায়। সেই ভিত্তিত মই যোৱা 15 তাৰিখে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিওঁ আৰু এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে মোক মেচিনটো উদ্ধাৰ কৰি দিয়ে আৰু সেই বিষয়ে মই নুনমাটি আৰক্ষীক বহুত বহুত ধন্যবাদ বা কৃতজ্ঞতা জনাইছোঁ। এতিয়া আছামীটো পলাতক অৱস্থাত আছে। পলাতক আছে বহুতখিনি বেয়া। তো এতিয়া তাৰ বিষয়ে মই এতিয়া কি ক'ম আৰু, তো এইখিনিয়ে মোৰ ক'বলগীয়া। মোৰ নাম পৰিমালী। ক'ত থাকে? মই নুনমাটি আনন্দনগৰ। বৰ্তমান আছামীজন পলাতক অৱস্থাত আছে আৰু মই যোৱা 2025 জুন মাহত মই এই এক্সাভেটৰখন 2 লাখ 20কৈ ৰেণ্টত দিছিলোঁ। তো তেওঁ প্ৰতিমাহে মোক 4 মাহৰ পইচাটো দিলে, কিন্তু প্ৰতিমাহে যিটো চুক্তি আছিল তেওঁ তাৰ পিছৰ পৰা 4 মাহ পিছৰ পৰা তেওঁ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। কেইমাহ দিয়া নাই? এতিয়া আল্টিমেটলি মই 7 মাহ 8 মাহৰ পইচা মই এইটো পাব বাকী আছোঁ। আৰু মেচিনটো আনিব গ'লেও তেওঁ মোক দাবী ধমকি দি পঠাই দিয়ে আৰু মেচিনটো তেওঁ ক'ত লুকাই ৰাখে কোনো গম নাপায়। সেই ভিত্তিত মই যোৱা 15 তাৰিখে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিওঁ আৰু এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে মোক মেচিনটো উদ্ধাৰ কৰি দিয়ে আৰু সেই বিষয়ে মই নুনমাটি আৰক্ষীক বহুত বহুত ধন্যবাদ বা কৃতজ্ঞতা জনাইছোঁ। এতিয়া আছামীটো পলাতক। মই নুনমাটি আনন্দনগৰ। বৰ্তমান আছামীজন পলাতক অৱস্থাত আছে আৰু মই যোৱা 2025 জুন মাহত মই এই এক্সাভেটৰখন 2 লাখ 20কৈ ৰেণ্টত দিছিলোঁ। তো তেওঁ প্ৰতিমাহে মোক 4 মাহৰ পইচাটো দিলে, কিন্তু প্ৰতিমাহে যিটো চুক্তি আছিল তেওঁ তাৰ পিছৰ পৰা 4 মাহ পিছৰ পৰা তেওঁ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। কেইমাহ দিয়া নাই? এতিয়া আল্টিমেটলি মই 7 মাহ 8 মাহৰ পইচা মই এইটো পাব বাকী আছোঁ। আৰু মেচিনটো আনিব গ'লেও তেওঁ মোক দাবী ধমকি দি পঠাই দিয়ে আৰু মেচিনটো তেওঁ ক'ত লুকাই ৰাখে কোনো গম নাপায়। সেই ভিত্তিত মই যোৱা 15 তাৰিখে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিওঁ আৰু এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে মোক মেচিনটো উদ্ধাৰ কৰি দিয়ে আৰু সেই বিষয়ে মই নুনমাটি আৰক্ষীক বহুত বহুত ধন্যবাদ বা কৃতজ্ঞতা জনাইছোঁ। এতিয়া আছামীটো পলাতক অৱস্থাত আছে। পলাতক আছে বহুতখিনি বেয়া। তো এতিয়া তাৰ বিষয়ে মই এতিয়া কি ক'ম আৰু, তো এইখিনিয়ে মোৰ ক'বলগীয়া। মোৰ নাম পৰিমালী। ক'ত থাকে?